দুৰ্ঘটনাত আমাৰ মাজৰ পৰা আঁতৰি গ'ল। আমি তেখেতসকলৰ এটা মৰ্মান্তিক ঘটনা আৰু জীৱনত কোনোৱে কল্পনা নকৰা এটা ঘটনাৰ সাক্ষী হৈ ৰ'ল কালি শ্বহীদ নগৰী ঢেকীয়াজুলিবাসী, লগতে সমগ্ৰ অসমে। শ্বহীদ নগৰী ঢেকীয়াজুলি ৰবৰতলাত যোৱাকালি টিউলিপ চাহ বাগিচাৰ এম্বুলেন্সত চিকিৎসাভাৱে গৈ যোৱা বাটত এটা ট্ৰাক আৰু এম্বুলেন্সৰ মাজত যি মুখামুখি সংঘৰ্ষ হ'ল, তাত আমাৰ আঠজনকে আমাৰ আদিবাসী চাহ শ্ৰমিক টিউলিপ চাহ বাগিচা তেখেতসকলে আছিলে আৰু থিতাতে 6জনকে মানুহ নিজৰ জীৱন হেৰুৱাবলগীয়া হ'ল। তাৰ লগে লগে 2জন একেবাৰে সংকট অৱস্থাত ৰাইজে উদ্ধাৰ কৰিলে আৰু এম্বুলেন্সক মাতি 2জন যি সংকটজনক অৱস্থাত আছিলে, সংকটজনক অৱস্থাত TMC লৈ প্ৰেৰণ কৰা হৈছিলে। কিন্তু অতিকৈ দুৰ্ভাগ্যজনকভাৱে TMC নোপোৱাৰ আগতে আৰু এজন নিজৰ জীৱন ত্যাগ দিলে। আৰু আজি এই টিউলিপ চাহ বাগিচাৰ যিটো পৰিৱেশ, সেই পৰিৱেশ কোনো কেতিয়াও ভবা নাছিল। আজি এটা জেগাত 6টাকে একেৰাহে চিতা জ্বলিব। টিউলিপ চাহ বাগিচাত আজি 6টাকে আদিবাসী চাহ শ্ৰমিকসকলক চিতা জ্বলিব। কোনো জীৱনত কোনোদিন কোনো কল্পনা কৰিব ভবা নাছিলে। যোৱাকালি কিন্তু আমি এটা ঘটনা দেখিবলৈ পালোঁ। যিজন এম্বুলেন্সক যিজনে ঘটনাত পতিত হোৱাৰ পিছত যিজনক চিকিৎসাৰ কাৰণে TMC লৈ যাব লাগিছিলে, যিজন 108, সেই 108 ঢেকীয়াজুলিৰ পৰা TMC পাবলৈকে 5বাৰ গাড়ী বেয়া হৈছে। আমাৰ তাত নাম্বাৰ তথ্য আছে। স্বাস্থ্য বিভাগৰ এই যি লিহেমীয়া, এই যে খেলিমেলিৰ কাৰণে আমি ভাবোঁ এটা প্ৰাণ আমি হেৰুৱাব লগা হৈছিলে। গতিকে ইয়াৰ তদন্ত আমি আদিবাসী ছাত্ৰ সন্থাত আদিবাসী ৰাইজে বিচাৰিব, এইটো কিন্তু স্পষ্ট কথা। আজি এই যে 6টা যে চিতা একেৰাহে জ্বলিব, ইয়াৰ কিন্তু জবাব দিব লাগিব চৰকাৰে, সেইটো কিন্তু স্পষ্ট কথা। আৰু ইয়াৰ পৰা কোনো খাৰি যাব নোৱাৰে, কাৰণ এই পৰিৱেশ আজি এইটো যি শুকা গ'ল পৰিৱেশ, এই টিউলিপ চাহ বাগিচাত একেৰাহে 6টাকে চিতা জ্বলি আছে। আৰু এটা চিতা যিহেতু তেখেত খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক আছিলে, তেখেতক ইতিমধ্যে ইয়াৰ পৰা নিজৰ বাসস্থান জুলীয়া বাসত তেখেতক সমাধি দিব। গতিকে আশা কৰিছোঁ এই গোটেই পৰিবাৰৰ আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি সমবেদনা জ্ঞাপন কৰিছোঁ। এই পৰিবাৰৰ কাষত আদিবাসী ৰাইজ যিটো এই সাক্ষী হৈ ৰ'ল, আমি পৰিৱৰ্তিত দিনত এই পৰিবাৰৰ যিহেতু মেনেজমেণ্টত ইহঁতে কাম কৰি আছিলে, আমি মেনেজমেণ্টৰ লগত কথা পাতি ইহঁতে কেনেকৈ ধৰণৰ সহায় কৰিব পাৰি আৰু চৰকাৰৰ ওচৰতো আমি দাবী জনাম যাতে এই পৰিবাৰসকলক কিবা এটা ব্যৱস্থা কৰি দিব পৰা যাব, সেইটো আমি আদিবাসী ছাত্ৰ সন্থাৰ পৰা দাবী জনাইছোঁ।